চৰকাৰে শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ হিতাধিকাৰীসকলে 2500 টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব উল্লেখ কৰিব বিচাৰিম যে বাকী আন জিলাৰ হিতাধিকাৰীয়ে কমকৈ পাব কিন্তু এইবাৰ অৰুণোদয়ৰ ধন বানপীড়িতসকললৈ বিশেষকৈ এই ধন প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ ধনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ডাঙৰ ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ ধনক লৈ আৰু কোন কোন জিলা বিশেষে কোন কোন হিতাধিকাৰী এই ধন লাভ কৰিবলৈ সক্ষম হ'ব এই বিষয়ে ইতিমধ্যে তেওঁ সবিস্তাৰে উল্লেখ কৰিছে 2500 টকাকৈ দিয়া হ'ব বানপীড়িত 4খনকৈ জিলাৰ হিতাধিকাৰীসকলক শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট 1 আগষ্টৰ পৰাই অৰুণোদয়ৰ ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে আৰু 4খনকৈ জিলাত এই ধন প্ৰদান কৰা হ'ব শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ হিতাধিকাৰীয়ে 2500 টকাকৈ লাভ কৰিব 1 আগষ্টৰ পৰা বাকী আন জিলাৰ যিসকল হিতাধিকাৰী তেওঁলোকে কিন্তু কিছু পৰিমাণে অৰুণোদয়ৰ ধন কমকৈ এবাৰ লাভ কৰিব বিশেষকৈ বানে এক যি ভয়াবহ পৰিস্থিতি সৃষ্টি কৰি গ'ল বিগত দিনকেইটাত তেনেস্থলত মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণে পৰ্যবেক্ষণ কৰিছে বিভিন্ন স্থানসমূহ আমগুৰিকে আদি কৰি শিৱসাগৰ নাজিৰা বিহুবৰ নেপালী খুঁটিত যি এক ভয়াবহ আচলতে পৰিৱেশৰ সৃষ্টি হ'ল তাৰ পাছত শেহতীয়াকৈ অৰুণোদয়ৰ যি ধন সেই ধনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মন্তব্য কৰিছে যে বানপীড়িত যিসমূহ জিলা বা বানপীড়িত যিসকল লোক যিসমূহ জিলাৰ পৰা আচলতে তেওঁলোক যিসমূহ জিলাত তেওঁলোক অন্তৰ্ভুক্ত তেওঁলোকক বিশেষকৈ এইবাৰ 2500 টকাকৈ আগবঢ়োৱা হ'ব 1 আগষ্টৰ পৰা অৰ্থাৎ শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাটৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকে 2500 টকাকৈ এইবাৰ লাভ কৰিব 1 আগষ্টৰ পৰা আৰু অৰুণোদয় আঁচনিৰ এইবাৰৰ যি ধন আন জিলাসমূহত কিছু পৰিমাণে হ্ৰাস পাব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মন্তব্য কৰিছে 17,000 হল আমি এটা সিদ্ধান্ত লৈছো যে চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি 2500 টকা দিম অৰ্থাৎ 15,000 টকা বানত আক্ৰান্ত গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে অতিৰিক্ত কৰি 1 আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক কাৰণ প্ৰভাৱটো সকলোৰে হৈছে কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ শিৱসাগৰ যোৰহাট চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় 2500 টকাকৈ আগবঢ়াম অৰ্থাৎ 15,000 টকা আমি গুৰুতৰ আক্ৰান্ত সকলক দিলো অতিৰিক্ত আৰু 2,500 টকা অৰুণোদয়ৰ পৰা পালে 17,500 হল ইয়াৰ বাবে বাকী জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম মোৰ বিশ্বাস কোনেও তাৰ বাবে আমাক বেয়া নাপাব আমি এটা সিদ্ধান্ত লৈছো যে চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি 2500 টকা দিম অৰ্থাৎ 15,000 টকা বানত আক্ৰান্ত গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে অতিৰিক্ত কৰি 1 আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক কাৰণ প্ৰভাৱটো সকলোৰে হৈছে কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ শিৱসাগৰ যোৰহাট চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় 2500 টকাকৈ আগবঢ়াম অৰ্থাৎ 15,000 টকা আমি গুৰুতৰ আক্ৰান্ত সকলক দিলো অতিৰিক্ত আৰু 2,500 টকা অৰুণোদয়ৰ পৰা পালে 17,500 হল ইয়াৰ বাবে বাকী জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম মোৰ বিশ্বাস কোনেও তাৰ বাবে আমাক বেয়া নাপাব আমি এটা সিদ্ধান্ত লৈছো